লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ। আৰে এটা কথা সঁচা যে আগতে প্ৰেম হৈছিল স্কুলত, কলেজত, ফাংচনত, আৰু বিয়া কৰাবলৈ হ'লে ল'ৰাই ছোৱালীৰ ঘৰত চাবলৈ গৈছিল। তো আজিকালি তেনেকুৱা নহয়। আজিকালি প্ৰেম হয় বেছিভাগ ফেচবুকত বা ইনষ্টাগ্ৰামত। যদি কোনোবাই সুধে আপোনালোকে কেনেকৈ চিনাকি হৈছিল, ডাইৰেক্ট ক'ব কি ফেচবুকত নহ'লে বা ইনষ্টাগ্ৰামত। তো বন্ধুসকল, ইনষ্টাগ্ৰামটো ডাউনলোড কৰাৰ পিছতহে মই গম পাইছোঁ যে আচলতে কাৰোবাক নেদেখাকৈ প্ৰেম হ'ব পাৰে, আৰু প্ৰেম হ'বলৈ কাৰোবাক যে ৰিয়েল লাইফত দেখিবই লাগিব তেনেকুৱা কোনো কথা নাই। প্ৰেম কেতিয়া হৈ যায় কোনেও ক'ব নোৱাৰে। প্ৰেম এইকাৰণে কিছুমানে কয় কি প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। কাৰোবাৰ প্ৰেমত পৰিবলৈ আপুনি বেছি সময় নালাগে, কেতিয়া হৈ যাব আপুনি গমেই নাপাব। আৰু কাৰোবাক লগ নাপালেও অনলাইনতে কাৰোবাৰ লগত সদায় সদায় কথা পাতি থাকিলে এটা সময়ত তাৰ লগত প্ৰেম হৈ যায়। কেনেকৈ প্ৰেম হৈ যায় গমেই পোৱা নাযায়। তাৰ সেই মিঠা মিঠা মাতত তাই দিনত কি কৰিছে কৰা নাই কলতে কয়। মুঠতে তাইৰ কথা আপুনি চব জানিব যে তেওঁ দিনটো কি কৰিল কি নকৰিল। বন্ধুসকল, কাৰোবাক লগ নোপোৱাকৈয়ে এনেকৈয়ে প্ৰেম হৈ যায় তাৰ মিঠা মিঠা কথাবোৰত। হয় বন্ধুসকল, সদায় সদায় কাৰোবাৰ লগত কথা পাতি থাকিলে এদিন কথা পতা অভ্যাস হৈ যায়। লাগিলে তুমি তাক লগ পোৱা বা নোপোৱা, আৰু এনেদৰে কথা পতা অভ্যাস হৈ যোৱাৰ পিছতে তাৰ লগত আমাৰ প্ৰেম হৈ যায়। আৰু এবাৰ প্ৰেম হৈ যোৱাৰ পিছত তাক কিন্তু আমি কেতিয়াও পাহৰিব পৰা নাযায়। সেইকাৰণে জুবিন দাই গান এটা লিখিছে কি, নেদেখাকৈ নুবুজাকৈ পৰিলো তোমাৰ প্ৰেমতে। তো বন্ধুসকল, ভিডিঅ'টোৰ শেষত এটা কথা কৈছোঁ কি, আপুনিও আপোনাৰ ভিডিঅ'ত লাইক কমেণ্ট বহুত বিচাৰে নেকি, লাগে নেকি আপোনাক বহুত লাইক কমেণ্ট শ্বেয়াৰ? তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কমেণ্টটো চোৱা, তাতে এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰা ডিটেইলছ পাই যাবা।